নতুনকৈ ভেকেন কেতিয়া আহিব? নতুনকৈ ভেকেন আপোনালোকৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহত 100% আহিব। জয় হিন্দ দোস্ত, আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ'লৈ আহিছোঁ। আপোনালোক নিশ্চয় ভালে আছে আৰু সকলোৱে ৰানিং কৰি আছে, ৰানিং কৰি থাকিব। আপোনালোকৰ ভেকেন এতিয়াতো ভাইভা হৈ গ'ল আৰু নতুনকৈ ভেকেন কেতিয়া আহিব? নতুনকৈ ভেকেন আপোনালোকৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহত 100% আহিব। আপোনালোকে এতিয়াৰ পৰা লাহে লাহে প্ৰেক্টিছ কৰি থাকিব পাৰে আৰু অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত আপোনালোকে ধৰি লওক 100% আহিবই। সেইটো আপোনালোকে লিখি ল'ব পাৰে, আহি যাব। সেইটো 3 মাহৰ ভিতৰত আহি যাব। আৰু এতিয়াৰ পৰা যেতিয়া আপোনালোকে লাহে লাহে প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। কাৰণ এমাহ আগত প্ৰেক্টিছ কৰা আৰু 3 মাহ আগৰ পৰা প্ৰেক্টিছ বা 4 মাহ আগৰ পৰা প্ৰেক্টিছ কৰাটো বহুত পাৰ্থক্য আছে। আপোনালোকে প্ৰেক্টিছ কৰি থাকিব লাহে লাহে। আৰু ৰানিং কৰাটো আপোনালোকে ইণ্টাৰভিউ আহিছে তেনেকুৱা ৰানিং নকৰিব, আৰামছে কৰক। এতিয়া যেন মোৰ ভাগৰ নালাগা হয় আৰু ধৰক এনেকুৱা বোলে মই দেহাটো ফিট ৰখাৰ কাৰণে মই ৰানিং কৰিব লাগে। এটি মনত ৰাখক, বোলো দেহাটো ফিট ৰখাৰ কাৰণে মই ৰানিং কৰিব লাগে। ইণ্টাৰভিউ অহাৰ আপোনালোকে যেতিয়া গম পাব বোলো ইণ্টাৰভিউ আহিলে এই এমাহত আপোনালোকে হৈ যাব ৰানিং। কিন্তু এতিয়া এনেকুৱা ভাবিব মই দেহাটো ফিট ৰাখিব লাগে, ৰাতিপুৱা উঠিব লাগে, দেহাটো ফিট ৰাখিব লাগে, 1 ঘণ্টা ব্যায়াম কৰিব লাগে, বাছ এইখিনিয়ে আপোনাৰ কাম। এতিয়া ৰানিং কৰাৰ লগে লগে আপোনালোকে পঢ়ি থাকিব সদায়, বেছি সময় নালাগে। আপোনালোকে এতিয়াৰ পৰা যদি পঢ়ে সদায় 1 ঘণ্টা পঢ়ক আৰু 1 ঘণ্টা ৰানিং কৰক। 24 ঘণ্টাৰ আপোনালোকে নিজৰ লাইফৰ কাৰণে 2 ঘণ্টা সময় দিয়ক, আপোনালোকে নিশ্চয় ছাকচেছ হ'ব এতিয়াৰ পৰা। আৰু যেতিয়া ইণ্টাৰভিউ হয় তেতিয়াতো বেছি দিব লাগিব। যোৱাবাৰ কিমান টান গৈছে পেপাৰ, গতিকে এইবাৰ তেনেকুৱাই টান যাব। গতিকে এতিয়াৰ পৰা পঢ়িব লাগিব। কিছুমানে পাৰে সেইবিলাকৰ কথা বেলেগ, কিছুমান যিসকল নোৱাৰে তেওঁলোকে এতিয়াৰ পৰা পঢ়িব লাগিব। আৰু ভালকৈ পঢ়া শুনা কৰিলে নৰা কাম একোৱেই নাই, কেৱল আপোনালোকে সময় দিব লাগিব। আপোনালোকৰ ডিপেণ্ড কৰিব কিমান সময় দিছোঁ, মই পঢ়াত কিমান সময় দিছোঁ বা ফিজিকেলত মই কিমান সময় দিছোঁ, সেই ওপৰতে ডিপেণ্ড কৰিব। আপোনালোকে বোলো যিমান সময় দিছে ইমান ছাকচেছ। আপোনালোকৰ দেৰি হ'ব পাৰে, আজি ধৰক এবাৰত নহ'ল, 2বাৰত নহ'ল, কিন্তু 3বাৰত হ'বই, ছাকচেছ হ'বই। গতিকে আপোনালোকে সময় দিয়ক আৰু প্ৰেক্টিছ কৰক, আৰম্ভ কৰক। এতিয়াৰ পৰা আৰম্ভ কৰি যাওক, কাৰণ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত ভেকেঞ্চি ওলাবই, মই ক'লোৱেই আগতে। তে আপোনালোকে এতিয়াৰ পৰা পঢ়ি যাওক আৰামছে। লং জাম্পটো সকলোৱে মাৰি থাকিব আৰু লং জাম্পটো সকলোৱে পাৰেয়ে, তাৰ মাজত কিছুমানে নোৱাৰিলে মই ভিডিঅ' বনাই দিম বাৰু। লং জাম্পটো কেনেকৈ মাৰিব, কিবিলাক ব্যায়াম কৰিলে আপোনালোকৰ লং জাম্পটো বাঢ়ি যায় বা এক্সিলেণ্ট হয় লং জাম্পটো, মই ভিডিঅ' বনাই দিম। নোৱাৰিলে কমেণ্ট কৰিব মোক। আৰু বাকীখিনি বাৰটো প্ৰেক্টিছ কৰি থাকোঁ। বাৰটো অলপ কিছুমানে নোৱাৰে, বাৰটো প্ৰেক্টিছ কৰিলে আহি যাব, কিন্তু অলপ টাইম লাগে বাৰটোত। কিন্তু লং জাম্পটো আহি যায় সোনকালে, এমাহৰ ভিতৰত আহি যায়। অলপ টাইম লাগে চব বস্তুৰে, আৰু বাৰটোতো আহি যাব। বাৰটো তথাপিও প্ৰেক্টিছ কৰি থাকিব, বাৰটো এতিয়াৰ পৰাই মাৰিব। বাকী সকলোৱে ফিট হৈ থাকক আৰু প্ৰেক্টিছ কৰি থাকিব সকলোৱে। আৰু কিবা যদি সুধিব লগা থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক ৰিপ্লাই দিম। জয় হিন্দ।